গানৰ শিল্পী যি জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে তেখেতৰ অনুপস্থিতিত এইবাৰ প্ৰথম জন্মদিন, যেটো তেখেতৰ অবৰ্তমানত প্ৰথম জন্মদিন। আৰু সেই জন্মদিনটো পুনৰ বিগত যিবিলাক জন্মদিন আছিল সেই জন্মদিনবিলাকত ৰাইজে বহুত উলহ মালহেৰে পালন কৰিছিল। আৰু এইবাৰ তাৰ বিপৰীতে ৰাইজে তেখেতৰ ভালপোৱা কামবোৰ কৰি এনেধৰণে ইতিমধ্যে ৰাইজে পালন কৰিবলৈ সাজু হৈছে। গতিকে আমিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমৰ লগতে সমগ্ৰ গুৱাহাটীত তথা দক্ষিণ গুৱাহাটী আঞ্চলিক সমিতিয়ে আজি আমি গণস্বাক্ষৰ অভিযান কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ইতিমধ্যে আমি এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু অহাকালিও সমগ্ৰ অসমৰ লগতে গুৱাহাটী মহানগৰীত কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত এক বাইক ৰেলী ওলোৱা হ'ব। গতিকে আমি এটা কথাই ক'ব বিচাৰিছোঁ, চৰকাৰ তথা প্ৰশাসন, আমি আগতেও কৈছোঁ, আজিও ক'ম, আগতেও কৈ থাকিম, পিছলৈও কৈ থাকিম। গতিকে জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু, সেই ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত কৰি ন্যায় দিব লাগিব। আৰু দ্বিতীয়তে সেই তদন্তত কোনো ধৰণৰ এটা বিন্দুও যাতে খুঁত থাকিব নোৱাৰিব। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।